নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে ট্ৰেণ্ডিং আছাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ মাজলৈ কেইটামান জিকে লৈ আহিছোঁ, যিখিনি নেকি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব পাৰে। আছাম পুলিচ আৰু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত এইখিনি প্ৰশ্ন আহিব পাৰে। মই প্ৰথম পাৰ্টটো আলোচনা কৰিছোঁ, যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, তাৰ পৰা আপোনালোকে ৱাটচ কৰক। আৰু এতিয়া মই ছেকেণ্ড পাৰ্টটো জনাইছোঁ, আৰু ইয়াত মই এটা প্ৰশ্ন সুধিছিলোঁ প্ৰথম পাৰ্টটোত। এতিয়া প্ৰশ্নটো হৈছে, দুই এজনে কমেণ্টত জনাইছে, মই এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো জনাবলৈ চেষ্টা কৰিছোঁ। 41 নম্বৰ প্ৰশ্নটো আছিল, বিশ্বৰ ফেলকন বুলি কাক কোৱা হয়? বিশ্বৰ ফেলকন বুলি ৰাণু হাৰালোক কোৱা হয়। বানু হাৰালোক কোৱা হয়। তাৰপিছত 42 নম্বৰ প্ৰশ্নত আহিছোঁ, অসম কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে, অসম চাহ আৰু অসম ৰেচমৰ বাবে বিখ্যাত। তাৰ পাছৰ প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বছৰটো আপোনালোকে ক'ব লাগে। এইটো আপোনালোকৰ বাবে ৰাখিছোঁ, আপোনালোকে কমেণ্টত জনাব ইয়াৰ শুদ্ধ উত্তৰটো, আৰু মই পাছত ক'ম ইয়াৰ শুদ্ধ উত্তৰ। এইটো বহুতে জানেই চাগে। 44 নম্বৰ প্ৰশ্ন, অসমৰ দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো হৈছে, ৰাধা গোবিন্দ বৰুৱা দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল। 45 নম্বৰ প্ৰশ্ন, ধলাশদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? এইটো সকলোৱে জানেই চাগে, এইটো আহিবও পাৰে। ধলাশদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 915 কিলোমিটাৰ। 46 নম্বৰ প্ৰশ্ন, 1948 চনত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছিল আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়। ইয়াৰ উত্তৰটো হৈছে, চালুনীবাৰীত প্ৰথম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰা হৈছিল। 47 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে ৰখা আছে, এইটো বহুত ইজি কুৱেশ্যন, সকলোৱে জানেই চাগে। ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে লিখিছিল? এইটো আপোনালোকে নিশ্চয় কমেণ্টত জনাব, আৰু মই ইয়াৰ উত্তৰটো নেক্সট ভিডিঅ'ত ক'ম। আৰু প্ৰথম ভিডিঅ'টো ৱাটচ কৰিব, ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম। অসমৰ কোনখন জিলাত অসমীয়া শিখৰ সংখ্যাগৰিষ্ঠ বসতি পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে, নগৈয়ান জিলাত অসমৰ শিখৰ সংখ্যাগৰিষ্ঠ বসতি পোৱা যায়। 49 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কোন বছৰত হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল 1568 চনত মৃত্যু হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হ'ল 50 নম্বৰ প্ৰশ্ন, ৰঙালী বিহুৰ প্ৰথম দিনটোক কি বুলি জনা যায়? এইটো নিশ্চয় আপোনালোকে জানেই। ৰঙালী বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে জনা যায়। 51 নম্বৰ প্ৰশ্ন হ'ল, অসমৰ কোনটো অংশত তৰাই মণ্ডল অৱস্থিত? এইটো সকলোৱে জানেই নিশ্চয়, তৰাই মণ্ডল কোনটো অংশত অৱস্থিত? তৰাই মণ্ডল অৱস্থিত পূব মণ্ডল অংশত অৱস্থিত। 52 নম্বৰ প্ৰশ্ন, ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? এইটো বহুতে নাজানে চাগে, যদি নাজানে এই ভিডিঅ'টোত চাই থাকক। ইয়াৰ উত্তৰটো হৈছে 13খন জিলা আছিল স্বাধীনতাৰ সময়ত, আৰু ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। সেই সময়তে ভাৰত স্বাধীন হৈছিল, তেতিয়া আছিল 13খন জিলা। 53 নম্বৰ প্ৰশ্ন, বৰপেটাত কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ? বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে নিশ্চয় জানেই, যদি জানে কমেণ্টত জনাব। আৰু মই জনাই দিছোঁ, শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটাত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল বুলি আমি জানো। 54 নম্বৰ প্ৰশ্ন, দিক্ৰং নদীৰ মাজেৰে বৈ গৈছে। দিক্ৰং কোন জিলাৰ মাজেৰে বৈ গৈছে? কেৱল লখিমপুৰ জিলাৰ মাজেৰে দিক্ৰং নদী বৈ গৈছে, আৰু এই দিক্ৰং নদীখন অকল লখিমপুৰ জিলাৰ মাজেৰেহে গৈছে। লখিমপুৰতহে আছে দিক্ৰং নদী, আৰু ক'তো দিক্ৰং নদী নাই, এইটো মনত ৰাখিব। 55 নম্বৰ প্ৰশ্ন, এইটো সকলোৱে জানেই নিশ্চয়, ভাৰতৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল? সকলোৱে জানেই, ভাৰতৰ চাহ ৰোপণকাৰী আছিল মণিৰাম দেৱান। মণিৰাম দেৱানে প্ৰথম চাহ ৰোপণ কৰিছিল, অসমতো কৰিছিল, আৰু গোটেই ভাৰতবৰ্ষতো
তেওঁৱে কৰিছিল কোনখন ঠাই বেল মেটেল কাষ্টৰ বাবে সুপৰিচিত ইয়াৰ উত্তৰটো হৈছে সৰ্থেবাৰী বেল মেটেল কাষ্টেৰ বাবে সুপৰিচিত 57 নম্বৰ প্ৰশ্ন অসম ৰাজ্যিক চিল কি অসম ৰাজ্যিক চিল হৈছে ইয়াৰ অৰ্থটো মই জনাই দিছোঁ অসম চিল মানে কি উত্তৰটো হৈছে অসম সুৰকাৰ এইটো হৈছে অসমীয়া শব্দ অসম চৰকাৰটো হৈছে ইংৰাজী শব্দ এই দুটা শব্দ লগ লাগি চিল হৈছে চিলৰ অৰ্থ এইটোৱে চিল মানে কি সুধিলে সেইটোৱে ক'ব লাগিব তাৰপিছত 58 নম্বৰ প্ৰশ্ন ব্ৰিটিছ ৰাজৰ সময়ত অসমৰ ৰাজধানী কি আছিল এইটো নিশ্চয় আপোনালোকে জানেই ব্ৰিটিছ ৰাজৰ সময়ত অসমৰ ৰাজধানী কি আছিল তেতিয়া আছিল শ্বিলং তাৰপিছত দিছপুৰলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু অসমৰ পূৰ্ণ নাম সুধিলে প্ৰাগজ্যোতিষপুৰ যদি কামৰূপ থাকে কামৰূপো দিব পাৰে যদি দুইটা থাকে তেতিয়াও প্ৰাগজ্যোতিষপুৰ দিব 59 নম্বৰ প্ৰশ্ন গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল এইটো আপোনালোকে নিশ্চয় জানেই জ্যোতিৰ্ময় চক্ৰৱৰ্তীক গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তীক আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল 60 নম্বৰ প্ৰশ্ন অসমৰ ময়ূৰ দ্বীপটোক কি নামেৰে জনা যায় এইটো আপোনালোকে কমেণ্টত জনাব যদি আপোনালোকে জনা নাই ইয়াৰ বিষয়ে মই জনাই দিছোঁ এইটো হৈছে উমানন্দ দ্বীপটোকে জনা যায় অসমৰ ময়ূৰ দ্বীপ বুলি এইটো কুৱেশ্যন বহুতে নাজানে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখক এনেধৰণৰ নটিফিকেশ্যন পাবৰ বাবে আৰু আগন্তুক পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে চলাই থাকক অতি জুন জুলাই মাহত পৰীক্ষা হ'ব সকলোৱে দিব যাতে সকলোৱে এবাৰ চাকৰি পায় বুলি ময়ো আশা ৰাখিছোঁ আৰু সকলোৰে ভাল হোৱাটো ময়ো বিচাৰোঁ আৰু আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে অসমৰ পৰা নাগালেণ্ডক কেতিয়া পৃথক কৰা হৈছিল এইটো আপোনালোকে কমেণ্টত জনাব বুলি ময়ো আশা কৰিছোঁ আৰু সকলোৱে যাতে এইটো ভিডিঅ'ত কমেণ্টে ভৰাই দিয়ে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ